নমস্কাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন আপডেট দিব বিচাৰিছোঁ যে আমাৰ APNI তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত 2024 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াসমূহ চলি আছে আৰু যিসকলে লেবৰেটৰী টেকনিচিয়ান ICU টেকনিচিয়ান OT টেকনিচিয়ান ফিজিঅ'থেৰাপি টেকনিচিয়ান বা নাৰ্ছিং এছিষ্টেণ্ট নাৰ্ছিং ছুপাৰভাইজাৰ ইত্যাদি কোৰ্চত নামভৰ্তি কৰিবলৈ ইচ্ছুক হৈ আছিলে সেইসকলে নামভৰ্তি কৰিব পাৰিব আৰু ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হয় 2024 বৰ্ষত যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলৰ বাবে এটা ভাল খবৰ আছে আমাৰ অসম পেৰামেডিকেলত এতিয়া বিভাগ পাঠ্যক্ৰমসমূহ উপলব্ধ হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰ্টছ কমাৰ্চ ছায়েন্স ষ্ট্ৰীম লৈ পাছ কৰিছে আৰু যিসকলে ভাবিছে যে মই এটা লাইন লৈ পঢ়িম বা যিসকল অভিভাৱকে চিন্তা কৰি আছে যে মই মোৰ ল'ৰা ছোৱালীক এটা লাইন লৈ পঢ়ালে ভাল হ'ব তো সেইসকলে এটা ভাল অপশ্যন পাব আমাৰ অসম পেৰামেডিকেলত অপশ্যনকেইটা হৈছে আমাৰ অসম পেৰামেডিকেলত এতিয়া বিভাগ পাঠ্যক্ৰম যি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন যাক UGC দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন UGC দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী কোৰ্চ বৰ্তমান আমাৰ APNIত উপলব্ধ হৈছে আৰু যিসকলে নিজৰ কেৰিয়াৰটো মেডিকেল ছেক্টৰত বা মেডিকেল লাইনত গঢ় দিব বিচাৰিছে যিসকলে নৰ্মেল ডিগ্ৰী কৰিব বিচৰা নাই যিসকলে ভাবিছে মই এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ মই BA BCom বা BSc নকৰোঁ মই এটা লাইন লৈ পঢ়িম বা মেডিকেল লাইন লৈ পঢ়িম মেডিকেল লাইনত মই ডিগ্ৰী কৰিম তো সেইসকলৰ বাবে আমাৰ অসম পেৰামেডিকেল এটা ভাল অপশ্যন আহি গৈছে অলৰেডি বহুত ষ্টুডেণ্টে আমাৰ অলৰেডি বিভাগত নামভৰ্তি কৰিছে আৰু কৰি থাকিব পাৰিব নামভৰ্তি প্ৰক্ৰিয়া অলৰেডি আমাৰ চলিয়ে আছে আৰু যিসকলে ভাবি আছে যে মই BA নকৰোঁ বা BCom নকৰোঁ বা BSc নকৰোঁ সেইসকলে এতিয়া বিভাগ কৰিব পাৰিব বেচেলৰ ইন ভকেশ্যনেলৰ আণ্ডাৰত মেডিকেলৰ কি কোৰ্চ আছে মই ক'ব বিচাৰিম আমাৰ ইয়াতে যি বিভাগৰ কোৰ্চেছ আছে বিভাগৰ কোৰ্চেছবিলাক হৈছে মেডিকেল লেবৰেটৰী টেকন'লজি হয় 3 বছৰীয়া পাঠ্যক্ৰম হ'ব 3 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম হ'ব মেডিকেল ক্ষেত্ৰত হ'ব আৰু মেডিকেল লাইনত চাকৰি কৰিব পাৰিব তো মেডিকেল লাইনত চাকৰি কৰিবলৈ যিসকলে ভাবিছে মই এখন হস্পিটেলত চাকৰি কৰিম বা লেবৰেটৰী এটা চাকৰি কৰিম এখন নাৰ্ছিং হোমত চাকৰি কৰিম তো সেইসকলৰ বাবে এইটো এটা ভাল অপশ্যন ডিগ্ৰী কৰিব পাৰিব যিসকলে ভাবিছে মই BA নকৰোঁ BCom নকৰোঁ BSc নকৰোঁ সেইসকলে এতিয়া বিভাগ মেডিকেল লাইনত ডিগ্ৰী কৰিব পাৰিব আৰু আমাৰ ইয়াতে উপলব্ধ পাঠ্যক্ৰমসমূহ হৈছে লেবৰেটৰী টেকনিচিয়ান হয় বিভাগ MLT আছে বিভাগ অপাৰেশ্যন থিয়েটাৰ টেকন'লজি আছে বিভাগ ফিজিঅ'থেৰাপি আছে বিভাগ ৰেডিঅ' ইমেজিং টেকন'লজি আছে এই 4টা বিভাগত আমি বৰ্তমান বিভাগৰ ডিগ্ৰী পাঠ্যক্ৰম আমি আমাৰ APNI তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে যিকোনো ছাত্ৰ ছাত্ৰীয়ে আৰ্টছ হওক কমাৰ্চ হওক ছায়েন্স হওক কোনো কথা নাই যিকোনো ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰিব আৰু নামভৰ্তিৰ বাবে প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছ লাগিব সেইখিনি ক'ব বিচাৰিম বহুতে এটা কুৱেশ্যন কৰি থাকে মই হোৱাটছএপত বাৰে বাৰে কুৱেশ্যনবিলাক পাই থাকোঁ যে নামভৰ্তিৰ বাবে কি লাগিব পাৰ্চেণ্টেজৰ কথা আছে নেকি ক'ব বিচাৰিম পাৰ্চেণ্টেজৰ কোনো কথা নাই যি পাৰ্চেণ্টেজ থাকিলেও মাত্ৰ পাছ হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগে পাছ হ'লেই ল'ব পাৰিব হায়াৰ ছেকেণ্ডেৰী পাছ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলে এই ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব আৰ্টছ কমাৰ্চ ছায়েন্সৰ কোনো কথা নাই পাৰ্চেণ্টেজৰ কথা নাই নামভৰ্তি কৰিব পাৰিব নামভৰ্তি কৰিবৰ বাবে ডকুমেণ্টসমূহ হ'ল মেট্ৰিকৰ এডমিট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট হায়াৰ ছেকেণ্ডেৰী এডমিট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আধাৰ কাৰ্ড ফটো এই ডকুমেণ্টকেইটা হ'লেই হ'ল এই ডকুমেণ্টকেইটা লৈ আনিব এই ডকুমেণ্টকেইটা লৈ আমাৰ অফিচলৈ আহিব আমি নামভৰ্তি কৰি দিম আৰু নামভৰ্তি প্ৰক্ৰিয়াসমূহ অলৰেডি আমাৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত নামভৰ্তি চলি আছে পলম নকৰিব আসনৰ সংখ্যা যিহেতু লিমিটেড হয় আমি লিমিটেড ছিট ৰাখিছোঁ গতিকে যিসকলে আগতে আহিব সেইসকলে আগতীয়াকৈ ছিট ল'ব পাৰিব আৰু নামভৰ্তি প্ৰক্ৰিয়া আমি প্ৰথম 15 জুনলৈকে দিছিলোঁ এতিয়া এক্সটেণ্ড কৰা হৈছে 30 জুনলৈকে নামভৰ্তি কৰিব পাৰিব 30 জুনলৈকে এতিয়া ডেট দিয়া হৈছে আৰু 30 জুনৰ পিছতো চাগে এক্সটেণ্ড হ'ব কিন্তু বৰ্তমান 30 জুনলৈকে নামভৰ্তি কৰিবৰ কাৰণে সুবিধা দিয়া হৈছে আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিসকলে আৰ্টছ কমাৰ্চ ছায়েন্স বা BA BCom BSc ডিগ্ৰী কমপ্লিট কৰিছে ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ভাবিছে যে মই এটা
পেৰামেডিকেলৰ শিক্ষা লওঁ পেৰামেডিকেলৰ শিক্ষা ল'বলৈ যিসকলে ইচ্ছুক হৈ আছে সেইসকলে ডিপ্ল'মা পাঠ্যক্ৰমো কৰিব পাৰিব বা ডিগ্ৰী পাঠ্যক্ৰমো কৰিব পাৰিব যিসকলে এতিয়া ডিগ্ৰী কমপ্লিট কৰিছে আৰু পেৰামেডিকেল শিক্ষা ল'ব বিচাৰিছে সেইসকলৰ বাবে গোটেইখিনি অপশ্যন আমাৰ পেৰামেডিকেলত আছে আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ ভিতৰত আমাৰ ইয়াতে উপলব্ধ হৈছে পাঠ্যক্ৰমসমূহ হৈছে DMLT ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি DMLT আছে ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি তাৰপাছতে ডিপ্ল'মা ইন ICU আৰু তাৰপিছত ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি এইকেইটা কোৰ্চ আছে আৰু লগতে যিসকলে মেট্ৰিক পাছ কৰি আছে মেট্ৰিক পাছ কৰাৰ পিছত হয়তো পঢ়া বাদ দিছে বা মেট্ৰিক পাছ কৰিয়ে কিবা এটা কৰিব বিচাৰিছে তো সেইসকলৰ বাবে এটা কোৰ্চ আছে নাৰ্ছিং এছিষ্টেণ্ট যিসকলে নিজৰ কেৰিয়াৰটো নাৰ্ছত বহুতে ভাবে ন মই এগৰাকী ভাল নাৰ্ছ হ'ম বা নাৰ্ছ এজ এ নাৰ্ছ মই হস্পিটেল বা এখন নাৰ্ছিং হোমত কাম কৰিব বিচাৰিম বা হোম কেয়াৰ বিলাকত কাম কৰিব বিচাৰিব সেইসকলৰ বাবে এটা ভাল কোৰ্চ আছে নাৰ্ছিং এছিষ্টেণ্ট অতি কম পইচাতে কৰিব পাৰিব নাৰ্ছিং এছিষ্টেণ্ট আছে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলৰ বাবে নাৰ্ছিং ছুপাৰভাইজাৰ এই দুটা নাৰ্ছিঙৰ ক্ষেত্ৰত আমাৰ দুটা কোৰ্চ আমাৰ APNত আছে এই দুইটা কোৰ্চ ভাৰত চৰকাৰৰ NSDC নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লগতে স্কিল ইণ্ডিয়া দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু সম্পূৰ্ণ থিয়ৰী প্লাছ প্ৰেক্টিকেল নলেজ আমাৰ এই কোৰ্চবিলাকত দিয়া হয় আৰু আমাৰ APNত সম্পূৰ্ণ প্ৰেক্টিকেল পাব আমি যিবিলাক কোৰ্চ প্ৰভাইড কৰিছোঁ সকলো কোৰ্চৰ সম্পূৰ্ণ প্ৰেক্টিকেল আমি কলেজতে দিয়া ব্যৱস্থা কৰিছোঁ আৰু সকলোখিনি প্ৰেক্টিকেল উচ্চ শিক্ষাৰে শিক্ষিত ফেকাল্টিবিলাক আমাৰ ইয়াতে আছে উপলব্ধ হয় ভাল ফেকাল্টি আছে ভাল ট্ৰেইনিঙৰ লগতে ভাল প্ৰেক্টিকেল আৰু গোটেইখিনি দিয়া ব্যৱস্থা আমি ইয়াত কৰিছোঁ আৰু হোষ্টেলৰ ব্যৱস্থা আছে তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীতে হোষ্টেলৰ ব্যৱস্থা আছে যিসকল দূৰণিবতীয়া ছাত্ৰ ছাত্ৰী আছে বা গুৱাহাটীত থাকি পঢ়িব বিচাৰিছে বা ডিব্ৰুগড়ত থাকি পঢ়িব বিচাৰিছে বা তিনিচুকীয়াত থাকি পঢ়িব বিচাৰিছে সেইসকলৰ বাবে কোনো অসুবিধা নাই আমাৰ ইয়াতে PG হোষ্টেল গোটেইখিনি উপলব্ধ হয় মানে নিশ্চিন্ত মনে আমাৰ যিসকল অভিভাৱক আছে অভিভাৱকসকলে নিজৰ ছোৱালী বা ল'ৰাক আমাৰ ইয়াতে থৈ সুন্দৰ শিক্ষা দিয়াব পাৰিব আৰু নামভৰ্তি প্ৰক্ৰিয়াসমূহ অলৰেডি চলি আছে মই আগতেও কৈছোঁ গতিকে পলম নকৰিব লিমিটেড ছিট হয় আৰু কিবা যদি জানিবলগীয়া থাকে মোৰ তলৰ স্ক্ৰীনত থকা নম্বৰটোত যিটো নম্বৰ স্ক্ৰীনত আহি আছে সেই স্ক্ৰীনত আহি থকা নম্বৰটোত কল কৰিব বা হোৱাটছএপ কৰিব মই আনচাৰ দিম গতিকে পলম নকৰিব আজি যোগাযোগ কৰক আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটী ধন্যবাদ জয় আই অসম